আমি হত্যাটো পৰিকল্পিতভাৱে হৈছে বুলি আমি ধাৰণা কৰিছোঁ। কাৰণ চেঁচা নদীত গা ধুবলৈ গৈ ইমান পানীও বেছি নহয়, তাত যে পৰি পেলাই ল'ৰাটো মৃত্যু হ'ব, আমি এইটো সপোনতো ভবা নাই। এইটো নিশ্চয় পৰিকল্পিতভাৱে হত্যা কৰিছে। আৰু তাৰ পৰা কিমানখন থানা পাৰ হৈ আহিলে, শিমলুগুৰি পাৰ হ'ল, ধলপুৰ পাৰ হ'ল, নাৰায়ণপুৰ পাৰ হ'ল, বিপিৰা পাৰ হ'ল, আহি বঙালমৰা ইয়াত স্কুটিত মানে হেৰি কৰি লৈ আনি পেলাই ইয়াত পুৱাইছেহি। এইটো কেনেকৈ আপোনালোক, এইটো নিশ্চয় পৰিকল্পিত হত্যা বুলি আমি ভাবিছোঁ। সেয়ে আমাৰ ৰাইজে এইটো বিচাৰ নোহোৱা পৰ্যন্ত, যদি জিলা প্ৰশাসনৰ পৰা SP ছাৰ আহিছে, তেখেতে 12 ঘণ্টাৰ ভিতৰত ইয়াৰ সকলো ৰিজাল্ট দিম বুলি ৰাইজক সন্মত কৰিছে, প্ৰতিশ্ৰুতি দিছে। যদি এই 12 ঘণ্টাৰ ভিতৰত যদি ইয়াৰ কোনো ফল নধৰে, আমাৰ ইয়াৰ ৰাইজে ইয়াত কি পৰিস্থিতি হ'ব ভাবিব নোৱাৰিব। গতিকে আমি সেইখিনি বিচৰা নাই। আমাৰ ল'ৰাটো আমি উচিত মানে ন্যায় বিচাৰিছোঁ, তদন্ত বিচাৰিছোঁ। গতিকে আমি সকলো ৰাইজে ইয়াত ৰাতিপুৱাৰ পৰা নেখাই নবৈ আহি ইয়াত মানে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। বিপে নিউজৰ দৰ্শকসকলে দেখিবলৈ পাইছে এনেকৈ পথ অৱৰোধ কৰি আজি পুৱাৰে পৰা আবদ্ধ কৰি ৰাখিছিল বিভিন্ন বাহন। এই বাহনসমূহ আৰক্ষীৰ তত্বাৱধানত আজি চলিবলৈ দিয়া হৈছে।